বৰভূমিত অৱসান ঘটিল হাগ্ৰামা ৰাজৰ আৰু কাইলৈ পৰৱৰ্তী বিটিসি প্ৰধান হিচাপে শপত ল'ব প্ৰমোদ বড়োৱে কোকৰাঝাৰৰ বডফানগৰৰ গ্ৰীণ ফিল্ডত ইতিমধ্যে এক বিশাল আয়োজন চলিছে তাত অনুষ্ঠিত হ'ব শপত গ্ৰহণৰ কাৰ্যসূচী আৰু কাইলৈ বিটিসিৰ মস্তনত বহিব প্ৰমোদ বড়ো পৰৱৰ্তী বিটিসি প্ৰধান হিচাপে শপত ল'বলৈ ইতিমধ্যে কোকৰাঝাৰত উপস্থিত হৈছে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আজি দুপৰীয়াৰ ভাগত আজি বিয়লিৰ ভাগত আচলতে তেওঁ উপস্থিত হয় কোকৰাঝাৰত আৰু তাৰ পিছত দেখা গৈছে তেওঁক উষ্ম আদৰণি জনালে সকলোৱে কোকৰাঝাৰত প্ৰমোদ বড়োক জনোৱা হৈছে উষ্ম আদৰণি অগণন লোকে আদৰণি জনালে ইউপিপিএলৰ সভাপতিগৰাকীক আৰু কাইলৈ তেওঁ বিটিসিৰ মস্তনত বহিব কাইলৈ পৰৱৰ্তী বিটিসি প্ৰধান ৰূপে শপত ল'ব প্ৰমোদ বড়োৱে আৰু আজি পুৱা গুৱাহাটীৰ হোটেল লিলিৰ পৰা তেওঁ পুনে পুনে ৰাওনা হয় কোকৰাঝাৰলৈ কোকৰাঝাৰত আমি দৃশ্য দেখুৱাইছো তেওঁক আদৰণি জনোৱাৰ সেইখিনি মুহূৰ্ত কোকৰাঝাৰৰ বডফানগৰৰ গ্ৰীণ ফিল্ডত এই শপত গ্ৰহণ অনুষ্ঠান অতিথি ৰূপে তাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 17 বছৰৰ পিছত হলনি হৈছে বিটিসিৰ প্ৰশাসন সুদীৰ্ঘ 17 বছৰৰ পিছত অন্ত পৰিছে হাগ্ৰামা ৰাজৰ আৰু এতিয়া নতুন কৈ প্ৰশাসন বা বিটিসিৰ প্ৰশাসন হলনি হৈছে আৰু কাইলৈ শপত গ্ৰহণ অনুষ্ঠান হাগ্ৰামা মহিলাৰীৰ পাছত বিটিসি প্ৰধান ৰূপে দায়িত্ব ল'ব প্ৰমোদ বড়ো তেওঁ ইতিমধ্যে সাজু হৈছে কিছু সময় পিছতে আমি প্ৰমোদ বড়োৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত তেওঁক আমি পাম ইতিমধ্যে আনসকল পাৰিষদেও হোটেল লিলিৰ পৰা ৰাওনা হৈছে এজনকৈ আৰু হেয়া আজি দিনৰ ভাগৰ দৃশ্য যেতিয়া বিয়লিৰ ভাগত যেতিয়া প্ৰমোদ বড়ো উপস্থিত হৈছিল তাৰ পিছত এই ধৰণে তেওঁক উষ্মভাৱে আদৰণি জনোৱা হৈছিল কি ক'লে বৰভূমিত উপস্থিত হৈ দায়িত্ব ল'বলৈ তেওঁ সাজু হৈছে বৰভূমিত উপস্থিত হৈ গুৱাহাটীৰ পৰা গৈ তেওঁ কি ক'লে পোন প্ৰথমে সাংবাদিকৰ আগত হেয়া প্ৰথমে শুনাবলৈ লৈছো প্ৰমোদ বড়ো ভাষ্য পৰিৱৰ্তন আহিছে পৰিৱৰ্তনৰ কাৰণে সবে মিলি কাম কৰিম ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰাৰ কাৰণে ৰাজনীতিত আহিছোঁ এতিয়া সকলো দল মিলি পেলাই আমি একেলগে চৰকাৰ গঠন কৰিছোঁ আৰু এতিয়া ভাৰত চৰকাৰৰ অসম চৰকাৰৰ ইয়াত সহায় আছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ইয়াত আশীৰ্বাদ আছে সবৰো আশীৰ্বাদ আৰু সহায় লৈ পেলাই আমি বিটিআৰ বাকী ৰাইজক উন্নতি কৰিবলৈ আগবাঢ়ি আহিছোঁ মই সকলোকে সহযোগ বিচাৰিছোঁ কি অহা 5 বছৰত বিটিআৰ অঞ্চলৰ শিক্ষাৰ আদি কৰি সকলো সমস্যা দূৰ কৰি ভূমিৰ অধিকাৰ বিভিন্ন অধিকাৰ প্ৰদান কৰি এটা সুস্থ সমাজ গঢ়াৰ সকলো সহায় কৰিব লাগে মই হেতুকে আহ্বান কৰিছোঁ মই হাগ্ৰামা মহিলা ডাঙৰীয়াক আহ্বান কৰিছোঁ যে তেখেতে আমাক সহযোগ কৰক 17 বছৰে তেখেতে ৰাজনীতিত থাকিল অভিজ্ঞ ব্যক্তি এজন আমাক সহযোগ কৰক আৰু অহা 5 বছৰত এটা সুস্থ আৰু উন্নত সমাজ গঢ়া অঞ্চল গঢ়া তেখেতে আমাৰ লগত অংশীদাৰ হওক মই হেতুকে আহ্বান কৰিছোঁ নাই আমাৰ লগত তেনেকুৱা একো নাই তেখেতসকলে অলপ চেষ্টা কৰিছে কিন্তু আমাৰ দলৰ কোনো কৰ্মীয়ে তেনেকুৱা চিন্তা কৰা নাই কাৰণ বিপিএফক বেয়া পাই আমাক ভোট দিছে গতিকে আমাৰ দলে বিপিএফত যোৱাৰ কথা নাই আজি বিপিএফৰ পৰা আমাৰ তাত বহুত যোগাযোগ কৰি আছে আমি সেই কথাবিলাকক বিবেচনা কৰি আছোঁ কিন্তু আমি বিচাৰিছোঁ কি এতিয়া হৰ্চ ট্ৰেডিং কিবা কিবিটো প্ৰায়ৰিটি নহয় চৰকাৰ গঠন কৰি ৰাইজৰ কাম কৰিব লাগে সেইটোহে প্ৰায়ৰিটি হেয়া আছিল প্ৰমোদ বড়ো ভাষ্য তেওঁ কৈছে যে সুস্থ এখন সমাজ গঢ়াৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব আৰোপ কৰিব আৰু বিপিএফৰ আৰু নৱনিৰ্বাচিত বহুকেইগৰাকী সদস্যই তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে ইতিমধ্যে আৰু তেওঁলোকে চিন্তা চৰ্চা বা চালিজাৰি চাইছে চিন্তা চৰ্চা কৰি আছে বুলি তেওঁ উল্লেখ কৰিছে আৰু হাগ্ৰামা মহিলাৰী বা বিপিএফৰ সহায় সহযোগিতা বিচাৰিছে এখন সুস্থ সমাজ চলাই নিয়াৰ ক্ষেত্ৰত ইফালে আজি কিছুমান পিছত হয়তো সেই দৃশ্য আমি দেখুৱাম আপোনালোকক 5000 চাকি জ্বলোৱা হৈছে 5000 চাকিৰে যি শপত গ্ৰহণ কাৰ্যসূচী য'ত অনুষ্ঠিত হ'ব তাত 5000 চাকি জ্বলাই বন্তি প্ৰজ্বলন কৰি তাত এক পোহৰৰ এক পৰিৱেশ গঢ়ি তোলা হৈছে আৰু কাইলৈৰ বাবে এক বিশাল আয়োজন চলিছে আনহাতে এয়া আমি দেখুৱাইছো প্ৰস্তুতি পৰ্ব শপত গ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি কি ধৰণে চলিছে বা কি ধৰণৰ এটা যুঁজা চলিছে প্ৰমোদ বড়ো উপস্থিত হোৱাৰ লগে লগে তাত কি ধৰণে তেওঁক আদৰণি জনোৱা হৈছে ইফালে কিন্তু বিজেপি আৰু ইউপিপিএল জিএছপিৰ যি বিটিসি পৰিষদ গঠনৰ প্ৰক্ৰিয়া সেয়া আৰম্ভ হৈছে আৰু তাৰ ঠিক প্ৰাক মুহূৰ্তত সৰব হৈ পৰিছে বিপিএফ দল নিৰ্বাচনত সৰ্বাধিক আসন পোৱাৰ পিছতো বিপিএফক পৰিষদ গঠনৰ বাবে আমন্ত্ৰণ নজনোৱাত আক্ষেপ প্ৰকাশ কৰিছে দলটোৱে আৰু সমগ্ৰ প্ৰক্ৰিয়া গণতন্ত্ৰৰ পৰিপন্থী আখ্যা দিছে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে উল্লেখযোগ্য যে বিটিসি নিৰ্বাচনত 17খন আসন লাভ কৰিছে বিপিএফে যদিও 40খন আসন বিশিষ্ট বিটিসি পৰিষদ গঠনৰ বাবে প্ৰয়োজন হয় 21খন আসনৰ বিপিএফৰ কি আক্ষেপ সেয়া শুনক ইয়া গণতন্ত্ৰৰ কাৰণে দুৰ্ভাগ্যজনক কাৰণ গণতন্ত্ৰৰ বিশ্বাস হিচাপে আমি একক সংখ্যাগৰিষ্ঠ পোৱাৰ পিছত লাৰ্জেষ্ট পাৰ্টি হিচাপে পোৱাৰ পিছত আমাক আমন্ত্ৰণ কৰাৰ পৰিৱৰ্তে কম সংখ্যক ভোটত জয়যুক্ত হোৱা পলিটিকেল পাৰ্টিবিলাকক তেওঁলোকে প্ৰিফাৰেঞ্চ দিছে গতিকে আমি আপোনালোকৰ যোগেদি গোটেই অসমৰ ৰাইজক বিটিসি অঞ্চলৰ ৰাইজক ভাৰতবৰ্ষৰ সন্মানীয় ৰাষ্ট্ৰপতিৰ পৰা আদি কৰি নিৰ্বাচন আয়ুক্তক অৱগত কৰিব বিচাৰিছোঁ যে গণতন্ত্ৰক এই অসমত
BTC অঞ্চলত আজি হত্যা কৰিব ওলাইছে গণতন্ত্ৰ ৰক্ষা কৰিব লাগে গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত আমাক সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে সুযোগটো দিব লাগে আৰু এই সুযোগ পোৱাৰ পিছত শক্তি পৰীক্ষা কৰাৰ কাৰণে আমি মানসিকভাৱে শাৰীৰিকভাৱে প্ৰস্তুত হৈ আছো BPF দলে গতিকে আমি গভৰ্ণৰ মহোদয়ক আজি এই আপোনালোকৰ যোগেদি আবেদন কৰিব বিচাৰিছোঁ আমি যি আবেদন পত্ৰ তেওঁক প্ৰেৰণ কৰিছোঁ সেই আবেদন পত্ৰ গ্ৰহণ কৰি পেলাই তেওঁ আমাক সুযোগটো দিব লাগে এইখিনি কাৰণে এই কথাখিনি অসমৰ ৰাইজ বা BTC অঞ্চলৰ ৰাইজ মহামান্য গভৰ্ণৰ ডাঙৰীয়াক অসম চৰকাৰক অৱগত কৰিবৰ কাৰণে আজি এই প্ৰেছ মিটৰ বা আপোনালোকক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ সেয়া আছিল BPFৰ আক্ষেপ যে একক সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে তেওঁলোকক আমন্ত্ৰণ জনাব লাগিছিল সেয়া হৈ নুঠিল গণতন্ত্ৰৰ পৰিপন্থী হৈছে বুলি তেওঁলোকে স্পষ্টকৈ মন্তব্য কৰিছে আৰু ইফালে কিছু সময় পূৰ্বে মাত্ৰ সংবাদমেল পাতি ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে প্ৰমোদ বড়ো CEM আৰু গোবিন্দ বসুমতাৰী হ'ব ডেপুটি CEM কাইলৈ সন্মিলিত মোৰ্চাই শপত ল'ব কোকৰাঝাৰত ইতিমধ্যে বিশাল আয়োজনৰ সম্পৰ্কে আমি দেখুৱাইছো আপোনালোকক গুৱাহাটীৰ হোটেল লিলিত বিজেপিৰ এখন সংবাদমেল আছিল আৰু সংবাদমেলত উপস্থিত আছিল সাংসদ পল্লৱ লোচন দাসু ৰাজ্যিক বিজেপিৰ উপসভাপতি জয়ন্ত মল্ল বৰুৱা উপস্থিত আছিল সুকুমাৰ বিশ্বাস আৰু লক্ষণীয়ভাৱে এইখন সভাত বা এইখন সংবাদমেলত স্পষ্ট হ'ল যে কংগ্ৰেছৰ যিগৰাকী শ্ৰীৰামপুৰৰ পৰা নৱনিৰ্বাচিত যিগৰাকী পাৰিষদ সজল সিংহই কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰিছে এইখন সভাত বা এইখন সংবাদমেলত আনুষ্ঠানিক ঘোষণা কৰা হৈছে শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ একমাত্ৰ কংগ্ৰেছ প্ৰাৰ্থী নিৰ্বাচিত হৈছিল সজল সিনহা আৰু তাৰ লগতে হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে আন বহুতে নৱনিৰ্বাচিত বহু কেইগৰাকীয়ে যোগাযোগ কৰিছে তেওঁলোকৰ সৈতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ একমাত্ৰ নিৰ্বাচিত প্ৰাৰ্থী সজল সিনহা ডাঙৰীয়া শ্ৰীৰামপুৰ এখেত আমাৰ মাজত আছে এখেতে আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু তাৰ লগে লগে আমাৰ BTCৰ পাৰিষদীয় যি আমাৰ দল হ'ব সেই দলৰ সংখ্যা এজনলৈ বৃদ্ধি পালে এখেত একমাত্ৰ এজনেই আছে অকলে থাকিব খোজা নাই আৰু কংগ্ৰেছত কোন থাকিব আৰু তেখেত মোৰ বহুত দিনৰ পৰা ভাই হয় কংগ্ৰেছত আছিলে যদিও মোৰ লগত একেবাৰে ঘৰুৱা সম্বন্ধ এইটো BPFৰ এতিয়া 3খন আসন কম হৈ আছে এটা 4খন হৈ গ'ল নাই আজি হ'ল নাই এইটোৱে গণ্ডগোল আজি 4খন অহাকালি আৰু 6খন মান কমি যাব তাৰমানে আৰু দল ভাঙিব মানুহটো আহিব এইটো কেনেকৈ ৰাখিব নদীটো সাগৰত পৰে সেইটো আপুনি কেনেকৈ ৰাখিব এটলিষ্ট 4-5 জনেতো মোক প্ৰথম দিনৰ পৰাই কৈ আছে দাদা আমি আহি আছো বুলি যেতিয়া অহাবাৰ 21ৰ ইলেকশ্যনৰ পিছতো এনেকুৱা হ'ব নেকি যে যিকেইজন MLA জিকিব গোটেইকেইজন কংগ্ৰেছতে সদায় কাৰণে থাকিব বুলি গেৰেণ্টি আছে নেকি মইতো কংগ্ৰেছত কাইলৈ BPFৰ আৰু 5-6 জনে বিজেপিত যোগদান কৰিব পাৰে এই ধৰণৰ এটা ইংগিতো দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনে পুনে লৈ গৈছো আপোনালোকক আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ ওচৰলৈ বিপুল বৰ্মন কাইলৈ প্ৰথমে আমি ছবিখন জানিবলৈ বিচাৰিছো কাইলৈ কি হ'ব কোনে কি ধৰণৰ পদবী পাব বা কাইলৈ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কি ধৰণৰ আয়োজন চলিছে গীতাশ্ৰী কোকৰাঝাৰত যিটো পৰিৱেশ অহা কাইলৈ আমি যোৱা দিনবোৰতো আমি কৈছিলোঁ আৰু আজি পুৱাৰে ভাগৰ পৰা আমি গোটেই সবিশেষ জনাই আহিছিলোঁ আৰু আজি পুৱাৰে যেতিয়া ইয়াৰ পৰা প্ৰমোদ বড়োই গৈছিলে তেতিয়া তেওঁ কৈছিলে যে এটা BTR সম্পূৰ্ণৰূপে চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিব আৰু সেই ক্ষেত্ৰতে তেওঁ কাষৰ চিটত গোবিন্দ বসুমতাৰীক যি ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ পৰা জয়লাভ কৰিছিলে তেখেতক লগত লৈ গৈছিলে আৰু প্ৰমোদ বড়োই দুটা সমষ্টিৰ পৰা জয়লাভ কৰিছিলে কখলাবাৰী আৰু গৈবাৰীৰ পৰা তেখেতসকল দুইজনে গৈ পালে আপুনি ক'লে আৰু বাকী আমাৰ হাতত যিখিনি তথ্য আছিলে আমি যোৱাকালি সন্ধিয়া 7 বজাৰ পৰা আমি ব্ৰেক কৰিছিলোঁ যে অহাকালি 5জন ব্যক্তিয়ে তাতে শপত গ্ৰহণ কৰিব দুজনৰ নামটো আমি ক'লোঁ প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰী আনহাতে আৰু 3জন আছে তেওঁলোক হ'ল যি গণসুৰক্ষা পাৰ্টিৰ ফালৰ পৰা দিহিৰা সমষ্টিৰ পৰা জয়লাভ কৰা ঘনশ্যাম দাস তেখেত যোৱাবাৰো জিকিছিলে এইবাৰো জিকিছে 2015 চনতো জিকিছিলে তেখেত এবাৰো জিকিছে তেখেতকো তাত EM হিচাপে কালি শপত গ্ৰহণ কৰিব আৰু দুজন থাকিল তেওঁলোক বিজেপিৰ পৰা দিব তেওঁলোক হ'ল নাগৰিজুলি সমষ্টিৰ পৰা ধৰ্মনাৰায়ণ দাসেও যোৱাবাৰ একমাত্ৰ বিজেপিৰ নিৰ্বাচিত সদস্য আছিলে এইবাৰো তেখেতে জিকিছে তেখেতক দিব আৰু লগতে অন্য এটা সমষ্টি মুদৈবৰী সমষ্টিৰ যি দিগন্ত বৰুৱা তেখেতকো অহাকালি শপত গ্ৰহণ কৰিব দিব এইটো যোৱাকালি ব্ৰেক কৰিছিলোঁ আৰু কিছু সময় আগতে আমাৰ তথ্য সত্য প্ৰমাণিত হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই কথাটো ঘোষণা কৰিলে এতিয়া কথা হ'ল কি আপুনি যিটো কথা কৈ আছিলে কিছু সময় আগতে যে এই যে লোকসকল যে 8জন আহিব 5জন আহিব আমাৰ এপছুৰ মুৰব্বী দেৱেন দৈমাৰীয়ে কৈছিলে যে 6জন পৰহি দিনাখন
যোগদান কৰিব UPPL বা BJP বা গণসুৰক্ষা পাৰ্টিত এই সন্মিলিত চৰকাৰত আৰু ইমানুৱেল মুছাহাৰীয়ে কৈছে 2জন তেওঁলোকক যোগাযোগ কৰিছে প্ৰমোদ বৰাই কৈছে 6জন গতিকে এই যে যোগাযোগ কৰিছে আচলতে এইটো এটা গণতন্ত্ৰৰ প্ৰতি এটা অশুভ হয় এইকাৰণেই এতিয়া চৰকাৰ হৈ গৈছে পৰিৱৰ্তনৰ সপক্ষে আছিলে যি পৰিৱৰ্তন বিচৰা লোক আছিলে 23টা সমষ্টিত আৰু পৰিৱৰ্তন নিবিচৰা লোক আছিলে 17টা সমষ্টিত গতিকে পানী আৰু গাখীৰ হৈ গৈছিলে কিন্তু সেইটোকে নকৰি এতিয়া 6-7জন আহিব 7জন আহিব এই ধৰণৰ এটা যিটো ৰাজনীতি এইখিনিতে মই অনুকিয়াব বিচাৰিছোঁ যে আমাৰ 3খন 6 শিডিউলৰ যিখন কাউন্সিল আছে এখন হ'ল ডিমা হাছাও এখন কাৰ্বি আংলং আৰু এখন আমাৰ BTC কাউন্সিল ইয়াতে কিন্তু ডিমা হাছাওত কিন্তু আজি যাম বুলিলে যাব নোৱাৰে তাত 1/3 মেজৰিটি কথা আহে কিন্তু আপুনি যদি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কথা কয় তাত যোৱাবাৰ ডিউফিং মাছলাই জিকিছিলে আৰু ৰিচাৰ্ড টকবি জিকিছিলে আৰু বাকী গোটেই BJP জিকিছিলে 26খনৰ 2জন আছিলে ইণ্ডিপেণ্ডেণ্ট কিন্তু দেখিলোঁ যে যোৱা এমাহ পিছত ইলেকশ্যন হৈ যোৱাৰ এমাহ পিছত তেওঁলোক দুজনে আকৌ সেই গৈ BJPত যোগদান কৰিলে এতিয়া আপুনি চাব 100% BJPৰ কাউন্সিল 26জনৰ 26খনেই BJPৰ গতিকে ইয়াতো সেই দুদিন পাছত সেই একেই কথা হ'ব ইয়াত কালি শপত গ্ৰহণ কৰিব পৰহি দিনাখন 6জনে আহি প্ৰমোদ বড়োৰ তাত জইন কৰিব গৈ কিনে 23ৰ পৰা 6জন হ'লে 29জন হ'ব তাৰপিছত দেখিব কেইদিনমান পিছত হাগ্ৰামা আৰু দেৰহাছাত বসুমতাৰীক বাদ দি বাকী গোটেইবিলাকে জইন কৰি আপুনি 38 এফালে আছে এফালে থাকিব 2জন গতিকে আচলতে তেনেধৰণে ৰাইজে বিচৰা নাছিলে ৰাইজে বিচাৰিছিলে যে BPF বিৰোধীত থাকক 17খন আসন লৈ আৰু শাসক পক্ষত থাকক 23জন তেনেধৰণে বিচাৰিছিলে কিন্তু এই যে যোগদান কৰিব এইটো এনেধৰণে ৰাজনীতি চলি থাকিলে গীতাশ্ৰী আৰু অন্যহাতে বিভিন্নজনে মন্তব্য কৰিছে আৰু ইতিমধ্যে এটা ব্ৰেকিং নিউজ যে সজল কুমাৰ সিংহ INC যিগৰাকী অৰ্থাৎ কংগ্ৰেছৰ যিগৰাকী কেণ্ডিডেট আছিল যিগৰাকীয়ে নৱনিৰ্বাচিত যিগৰাকী সদস্য তেওঁ শ্ৰীৰামপুৰৰ পৰা জয় হৈ আহিছিলে আৰু তেওঁক ইতিমধ্যে এক্সপেল কৰা হৈছে প্ৰাইমেৰী প্ৰাথমিক সদস্য পদৰ পৰা কংগ্ৰেছৰ এয়া ব্ৰেকিং নিউজ তেওঁ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিত যোগদান দিছে বা সন্মিলিত যি মোৰ্চা এতিয়া চৰকাৰ চলাব তাত তেওঁ ইতিমধ্যে যোগদান দিছে বিপুল বৰ্মন যেহেতু এটা কাইলৰ শপত গ্ৰহণ আছে তাৰ পিছত এই বাৰম্বাৰ এই কথাষাৰ উত্থাপন হৈ আছে যে আৰু 5জন বা 6জনে আহি যোগদান কৰিবহি কিন্তু এইবাৰ দেখা গ'ল আন এক প্ৰক্ৰিয়া যে হোটেল লিলিত আহি গোটেই এখন মহানগৰীৰ হোটেলত বাৰে সেই হোটেলখনৰ নাম উচ্চাৰিত হৈছে সকলোখিনি আহি তাত একত্ৰিত হ'ল আৰু তাত এক প্ৰকাৰ তাত এক দুৰ্গৰ দৰে হৈ আছিল পৰিৱেশ হয় এছাক এই যিজন শ্ৰীৰামপুৰ সমষ্টিৰ পৰা জয়লাভ কৰিছিলে সুজল দাস আৰু তেখেত সুজল সিংহ তেখেত কোচ ৰাজবংশী সম্প্ৰদায়ৰ আৰু তেখেতে এই যে সুজল সিংহ তেখেতে তাৰ পৰা জিকিলে কিন্তু অন্য কেইবাটাও সমষ্টিত AUDF বা কংগ্ৰেছে কিছু সময় 2-1বাৰ কাউণ্টিঙত আগবাঢ়িছিলে গুমা সমষ্টিত আগবাঢ়িছিলে ফকিৰা গ্ৰামত আগবাঢ়িছিলে মুদৈবৰীত আগবাঢ়িছিলে গতিকে কিন্তু এই 2-3জন যদি কংগ্ৰেছ AUDFৰ থাকিলে হয় তথাপিও তেওঁলোকেও কেইদিনমান পিছত উন্নয়নৰ স্বাৰ্থত গুচি গ'লহেঁতেন এইটো এটা কাউন্সিলবিলাকত এইটো খুব সহজলভ্য ঘটনা এটা আপুনি সুধিছে যে লিলি হোটেলৰ যিটো পৰিৱেশ লিলি হোটেলত এইবাৰ যি এই গোটেই কেইজনক আপোনাৰ 12জন হৈ গ'ল UPPLৰ 9জন হৈ গ'ল BJPৰ আৰু 1জন হৈ গ'ল গণসুৰক্ষা পাৰ্টিৰ টোটেল তেওঁলোকৰ 22জন হৈছিলে গতিকে এই 22জন প্ৰমোদ বড়োৰ 2টা চিটত আছিলে খখলাবাৰী আৰু গৈবাৰী তেখেতক মই বাদ দিলোঁ গোবিন্দ বসুমতাৰী ভৈৰৱকুণ্ডৰ তেখেতক বাদ দিলোঁ 3জনক বাদ দি বাকী 19জনক তাতে ৰখা হৈছিলে 7ম মহলত আৰু তেওঁলোকৰ মোবাইলৰ কোনো যোগাযোগ কাৰ্ডত কৰিব দিয়া হোৱা নাছিলে কিন্তু এইবাৰ বেছি সংখ্যক লোকক এনেধৰণে ৰখা দেখিছোঁ কিন্তু ইয়াৰ আগতো কিন্তু অসমৰ ৰাজনীতিৰ এনেধৰণৰ ঘটনা আমাৰ মনত আছে আমি ৰাজনৈতিক যি সংবাদ আহৰণ কৰিছিলোঁ সেই সময়ত দেখিছিলোঁ যে ইয়াৰ আগত যেতিয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CMৰ কাৰণে কথা আহিছিলে তেতিয়া জগত সিং ইন্টিয়ে এটা বৃহৎ দল লৈ তেখেতে লিলি হোটেলত বাহৰ পাতিছিলে তাৰ কেইদিনমান আগত যদি যাওঁ যেতিয়া জয়ন্ত বৰুৱাই যেতিয়া ৰাজ্যসভাৰ ইলেকশ্যন কেণ্ডিডেট হৈছিলে অপজিশ্যনৰ তেতিয়া কিন্তু হিমন্ত আৰু ৰকিবুল হুছেইন সেই সময়ত কংগ্ৰেছৰ মন্ত্ৰী আছিলে তেওঁলোকে ৰুমিনাথক কিনি আনিছিলে আৰু হোটেলত ৰাখিছিলে প্ৰগতি মেননত কাৰ্তিক সেন সিনহাক আনিছিলে আব্দুল আজিজক আনিছিলে ৰূপহীহাটৰ বিধায়ক আছিলে সেই সময়ত আৰু অভিজিৎ হাজৰিকা আছিলে ৰাঙাপাৰাৰ বিধায়ক এইবিলাকক হোটেলত ৰাখিছিলে মোবাইল অফ কৰি ৰাখিছিলে গাড়ীত লৈ আহিছিলে আহি কৈছিলে ঘোঁৰা আনিলোঁ বাঘ আনিলোঁ গতিকে অসমৰ ৰাজনীতিত এনেধৰণৰ ঘটনা আগতে ঘটিছে কিন্তু এইবাৰ পৰিষদৰ নিৰ্বাচনত এটা বৃহৎ যি এটা 22জন 21জন 20জন মানুহক প্ৰথমবাৰৰ কাৰণে মোবাইল অফ কৰি 7ম মহলত ৰাখিছে আৰু মুখ্যমন্ত্ৰী তাত লৈ গৈছে আকৌ ৰুমলৈ লৈ আহিছে এইটো এটা প্ৰথমবাৰলৈ দেখা গৈছে গীতাশ্ৰী নিশ্চয়কৈ আৰু GSPৰ যিগৰাকী সদস্য আছে তেওঁ ইতিমধ্যে যোগদান কৰিছে বা তেওঁ ইতিমধ্যে কাইলৈ শপত ল'ব সেইখিনিও জানিব পৰা গৈছে গীতাশ্ৰী যিটো মই ক'লোঁ যে 5জন লোকে শপত গ্ৰহণ কৰিব আকৌ এবাৰ কৈ দিছোঁ আমাৰ দৰ্শকৰ সুবিধা হ'ব যে যিটো খখলাবাৰী আৰু গৈবাৰী 2টা সমষ্টিৰ পৰা জয়লাভ কৰা প্ৰমোদ বড়োই CEM হ'ব চিফ এক্সিকিউটিভ মেম্বাৰ আৰু ডেপুটি CEM হ'ব যিটো ভৈৰৱকুণ্ড সমষ্টিৰ পৰা জয়লাভ কৰিছে তেখেতে এটা সময়ত
সশস্ত্ৰ সংগ্ৰাম কৰিছিলে NDFB আলোচনাপন্থীত আছিলে গোবিন্দ বসুমতাৰী এই দুজনৰ নামটো ক'লোঁ আৰু হীৰা শৰণীয়া নৱশৰণীয়াৰ যিটো পাৰ্টি আছে গণ সুৰক্ষা পাৰ্টি তাৰ পৰা এটাই মাত্ৰ জিকিছে সেইটো দিহিৰা সমষ্টিৰ পৰা তেখেতে অহাকালি শপত গ্ৰহণ কৰিব আমি আৰু এটা খবৰ পাইছোঁ আগুৱাই গৈ যে তেখেতে কৃষি বিভাগৰ EM পাব নাজানো কিমান দূৰ সত্য কিন্তু তেখেতে কাইলৈ তাত শপত গ্ৰহণ কৰিব তেখেতৰ নাম ঘনশ্যাম দাস তেখেত দিহিৰা সমষ্টিৰ আৰু দুজন আছে বিজেপিৰ পৰা তেখেত নাগৰিজুলি সমষ্টিৰ পৰা ধৰ্মনাৰায়ণ দাস তেখেতকো কালি EM হিচাপে শপত ল'ব আৰু এজন আছে তেওঁ দিগন্ত বৰুৱা তেওঁ মুদৈবৰী সমষ্টিৰ পৰা এতিয়া গীতাশ্ৰী এই পাঁচজনে কালি শপত ল'ব তাৰ পিছত কিন্তু আমাৰ আৰু তথ্য কিছুমান আছে যে বাগানপাৰা সমষ্টিৰ পৰা যিটো জিকিছে যোৱাবাৰ বৰমা বিধানসভা সমষ্টিৰ পৰা UPPLৰ প্ৰাৰ্থী আছিলে কাতিৰাম বড়ো এই ধৰণে আৰু কেইবাজনৰ যি শীৰ্ষস্থানীয় নেতা আছে UPPL আৰু বিজেপিৰ যেনেকৈ ধৰক দীপক মৌৰ তেওঁ পাঁচনৈ চেৰফাং সমষ্টিৰ পৰা জিকিছে গতিকে এই ব্যক্তিসকলৰ নামো আছে তেওঁলোকে পৰৱৰ্তী 2-3 দিন পিছত তেওঁলোককো EM হিচাপে শপত গ্ৰহণ কৰাব স্থানীয়ভাৱে গতিকে BTAD বহু দিনৰ মূৰত 2003 চনত তেতিয়া চাৰিপক্ষ চাইন হৈছিলে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ XBLT আৰু এপছুৰ মাজত আৰু সুদীৰ্ঘ সেই 17 বছৰ পিছত এতিয়া দেখা গৈছে যে হাগ্ৰামাৰ সেই ৰাজত্ব অৱসান ঘটিবলৈ ওলাইছে আৰু অহাকালি প্ৰমোদ বড়োই তেখেতে আজি এতিয়া আপুনি ক'লে যে 5000 চাকি জ্বলাইছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতসকলে বীৰ বুলি মানে তেখেতসকলৰ নেতা বুলি মানে তেখেতক সেৱা কৰি অহাকাইলৈ তেখেতে শপত গ্ৰহণ কৰিব ওলাইছে আৰু মানুহে বিচাৰিছে যে এইবাৰ প্ৰমোদ বড়োৰ জৰিয়তে BTR চুক্তিৰ জৰিয়তে এটা বড়ো ভূমিত এটা বড়ো বা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা শান্তি সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত অধিক গুৰুত্ব তেওঁলোকে দিব এই কথা তেওঁ সংবাদ মাধ্যমৰ আগতো কৈছে আৰু আমি সেই দৃশ্য দেখুৱাইছো এয়া নিশাৰ ভাগত নৃত্য গীতেৰে এটা মুখৰিত পৰিৱেশ আৰু তাত 5000 চাকি জ্বলাই BTR লিখা হৈছে 5000 চাকি জ্বলোৱা হৈছে এতিয়া আমি BPFৰ অভিযোগলৈ আহিছো যে BPFৰ এটা অভিযোগ যে BPFক আচলতে আমন্ত্ৰণ জনাব লাগিছিল যেহেতু সিঙ্গল লাৰ্জেষ্ট পাৰ্টি BPF এই কথাটোত মই যদি এই মুহূৰ্তত ৰাজনৈতিক এনালাইচিছ দি আছোঁ গতিকে মই ৰাজনৈতিক সাংবাদিক হিচাপে মই এই মুহূৰ্তত একমত নহয় আপোনাক যোৱাবাৰৰ মই এটা উদাহৰণ দিওঁ যোৱাবাৰ 2015 চনত যেতিয়া BPFৰ ৰুলিং পাৰ্টি আছিলে তেওঁলোকৰ 20টা চিট আছিলে আৰু অন্যহাতে তেওঁলোকৰ বিৰুদ্ধে ৰণগুৰা নাৰ্জাৰী লিড লৈছিলে সেইটো আছিলে PCDRতো 20টা চিট আছিলে কিন্তু তেতিয়াতো প্ৰথমতেতো হাগ্ৰামাকে চান্স দিছিলে মানে হাগ্ৰামাই এটা মহেশ্বৰ বড়োক লৈ গৈ 20+21 20+1 কৰিছিলে কিন্তু তেতিয়াতো PCDR ৰণগুৰাক মাতা নাছিলে ৰণগুৰাকো মাতিব লাগিছিলে গতিকে তেতিয়া ৰণগুৰাক মাতা হ'লে ৰণগুৰাক যদি মহেশ্বৰ বড়োক মাতি আনি 21 কৰি চৰকাৰ চলাব পাৰিলেহেঁতেন গতিকে এতিয়া ৰাজ্যপালৰ হাতত যিহেতু এই গোটেই এফালে 23 জনৰ লিষ্ট এখন আছে গতিকে এফালে 17 জনৰ লিষ্ট এখন আছে গতিকে তেখেতসকলে যিহেতু 6 শিডিউলৰ যিটো অভিভাৱক গতিকে গভৰ্ণৰ তেখেতে এইটো সিদ্ধান্ত লৈছে আৰু হাগ্ৰামা ডাঙৰীয়া এটা নিশ্চয়কৈ তেখেতে যিহেতু অকলে যুঁজি 17খন আসন পাইছে গতিকে মনত এটা দুখ থাকি যাব সেইকাৰণে তেখেতসকলে কৈছে যে আইনী প্ৰক্ৰিয়ালৈ যাব এতিয়া গোটেই কথাবিলাক ক্লিয়াৰ হ'ব কিন্তু কাইলৈ শপত লোৱাৰ পিছত পৰহি দিনাখন আকৌ BPFৰ পৰা 6 জন আহি গ'লে তেতিয়া 29 জন হৈয়ে যাব তাৰপিছত তেওঁলোকৰ হাতত থাকিব মাত্ৰ 11 জন গতিকে সেই আইনী প্ৰক্ৰিয়াই কিমান দূৰ ফল দিব এয়া অৱশ্যে আইনজ্ঞসকলেহে গম পাব বা কোৰ্ট কাছাৰীয়ে গম পাব কিন্তু এই মুহূৰ্তত যিখন ৰাইজে বিচাৰিছিলে যে পৰিৱৰ্তন তাৰ বাবে মই আকৌ এবাৰ কৈছোঁ এফালে BPFৰ থাকিলে 17 আনফালে পৰিৱৰ্তন বিচৰাসকলৰ ফালে আছে 23 গতিকে পৰিৱৰ্তন বিচৰাসকল কংগ্ৰেছৰ জনেওতো BPFৰ বিৰুদ্ধেই জয় হৈছে আৰু বিজেপিসকলেতো BPFৰ বিৰুদ্ধে জয় হৈছে গণসুৰক্ষাই BPFৰ বিৰুদ্ধে জয় হৈছে আৰু UPPLও জয় হৈছে গতিকে এফালে 23 এতিয়া অহা কাইলৈ শপত গ্ৰহণ কৰিবলৈ গৈ আছে গীতাশ্ৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম এটা চমু বাণিজ্যিক বিৰতিৰ পিছত ঠগ প্ৰবঞ্চনা কৰাৰ অভিযোগত খানাপাৰাৰ পোদ্দাৰ কাৰ ৱৰ্ল্ডত জিলা পৰিবহণ বিষয়াৰ অভিযান চলিল অনুজ্ঞাপত্ৰ বাতিল কৰি জিলা পৰিবহণ বিষয়াই সিল কৰিলে পোদ্দাৰ কাৰ ৱৰ্ল্ড আচলতে মহানগৰী খানাপাৰাৰ যি পোদ্দাৰ কাৰ ৱৰ্ল্ড তাত নতুন বাহনৰ নামত গ্ৰাহকৰ হাতত পুৰণা মেৰামতিযুক্ত বাহন হাতত তুলি দিয়াৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু এই অভিযোগ যথেষ্ট গুৰুতৰ তাৰ পিছত এই ধৰণৰ এটা ব্যৱস্থা পৰিবহণ বিভাগৰ ফালৰ পৰা লোৱা গৈছিল ক্ষতিগ্ৰস্ত বাহনখনৰ বিভিন্ন স্থানত গ্ৰাহকৰ চকুত নপৰাকৈ ৰং লগোৱা হৈছিল এনে ধৰণৰ কিছু অভিযোগ আৰু এই সমগ্ৰ ঘটনা প্ৰতিষ্ঠানখনৰ পৰা ক্ৰয় কৰা মাৰুতি চেলেৰিঅ বাহনৰ গৰাকীয়ে পোহৰলৈ আনিবলৈ সক্ষম হয় আৰু তাৰ পিছত এই ধৰণৰ এটা অভিযান চলিল পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ অনুজ্ঞাপত্ৰ বাতিল হ'ল নিউজ 18 বিগ ইম্পেক্ট নিউজ 18ৰ বাতৰিৰ পাছতে খানাপাৰাৰ পোদ্দাৰ কাৰ ৱৰ্ল্ডত অভিযান দীৰ্ঘদিনে গ্ৰাহকক ঠগ প্ৰবঞ্চনা কৰা পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ বাতিল অনুজ্ঞাপত্ৰ অভিযানৰ নেতৃত্বত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস
পোদ্দাৰ কাৰ ৱৰ্ল্ডক আমি ইয়াত আমি তেওঁলোকৰ PLTC আমি ছাছপেণ্ড কৰি দিছোঁ। তেওঁলোকক আমি যিবিলাক আখুৱা ধৰা পৰিছে এই আখুৱাৰ ভিত্তিত আমাৰ যান বাহন আইনৰ বিধিমতে ৰুল 42 ভাইলেশ্যন আছে, অন্যান্য ৰুল ভাইলেশ্যন আছে। আমাৰ ইতিমধ্যে আমাৰ MBI তন্ন পৰীক্ষা কৰিছে। ইয়াৰ পাছত আমি অফিচতো তেওঁলোকক পাৰ্টি কনচাৰ্ণ তেওঁলোককো মাতিম আৰু ইয়াৰ উপৰি অন্যান্য যিবিলাক বিসংগতি আছে আৰু পৰৱৰ্তী সময়ত আমি এনকুৱাৰী কৰিম। 3 ডিচেম্বৰ 2020 মহানগৰীৰ খানাপাৰাৰ পোদ্দাৰ কাৰ ৱৰ্ল্ডে নতুন বাহনৰ নামত গ্ৰাহকৰ হাতত তুলি দিছিল বিসংগতিপূৰ্ণ মেৰামতি কৰা এখন বাহন। বাহনখনৰ বিভিন্ন স্থানত গ্ৰাহকৰ চকুত নপৰাকৈ লগাইছিল ৰং আৰু এই সমগ্ৰ ঘটনা প্ৰতিষ্ঠানখনৰ পৰা ক্ৰয় কৰা মাৰুতি চেলেৰিঅ VXI বাহনৰ গৰাকীয়ে পোহৰলৈ আনিবলৈ সক্ষম হৈছিল। আনকি ঘটনা সন্দৰ্ভত দিছপুৰ থানাত ভুক্তভোগী গ্ৰাহকে ৰুজু কৰিছিল এক গোচৰ। এই ঘটনাৰ আৰক্ষীৰ তদন্ত চলি থকাৰ মাজতে সোমবাৰে খানাপাৰাৰ পোদ্দাৰ কাৰ ৱৰ্ল্ডত উপস্থিত হয় কামৰূপ মহানগৰ জিলাৰ MVI এনফৰ্চমেণ্ট বিষয়াৰ সৈতে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস সহ জিলা পৰিবহণ বিষয়াৰ এটা দল। অভিযানকাৰী দলটোৱে তন্নকৈ প্ৰতিষ্ঠানখনত চলাই অভিযান। তাৰ পিছতে প্ৰতিষ্ঠানখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰে পৰিবহণ বিষয়াগৰাকীয়ে। লগতে তদন্ত সম্পন্ন নোহোৱা পৰ্যন্ত কোনো কাৰণত প্ৰতিষ্ঠানখন খুলিব নোৱাৰাৰ নিৰ্দেশ প্ৰদান কৰে অভিযানকাৰী দলটোৱে। সাময়িকভাৱে আমি খানাপাৰা পোদ্দাৰ কাৰখন ৱৰ্ল্ডটো আমি ছাছপেণ্ড কৰা হৈছে। অনাজ বিক্ৰীব নোৱাৰিব তেতিয়ালৈকে কেছটো ডিছপ'জেল কৰা। 100 গৰু মাৰিলে বাঘৰ মৰণ। দীৰ্ঘদিনে গ্ৰাহকক প্ৰবঞ্চনা কৰি লাখ লাখ টকা আত্মসাৎ কৰা প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে অৱশেষত সৰব হ'ল প্ৰশাসন। কিয়নো নিউজ 18ত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল এই বাতৰি আৰু তাৰ পাছতে অৱশেষত চকু মেল খাইছে প্ৰশাসনৰ। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা স্বাভাৱিকতে বহু গ্ৰাহকৰ হয়তো মনত এই প্ৰশ্ন আছে যে মই যদি নতুন গাড়ী এখন ক্ৰয় কৰিছোঁ ভালদৰে চাই লৈছোনে গাড়ীখনত এই অভিযোগ এটা ডাঙৰ অভিযোগীয়া। পোনে সংযুক্ত হৈছে মই জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে। ঋত্বিক, এই যি অভিযোগ উত্থাপন হৈছে নিশ্চয়কৈ এটা গুৰুতৰ অভিযোগ আৰু তাৰ পিছত এই পোদ্দাৰ কাৰ ৱৰ্ল্ড টেম্পৰাৰিলি ছাছপেণ্ডেড কৰা হৈছে, সাময়িকভাৱে অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে। পুৰণি গাড়ী নতুনকৈ তাত কিছু মেৰামতি কৰি গ্ৰাহকৰ হাতত তুলি দিয়া এটা গুৰুতৰ অভিযোগ। গীতাশ্ৰী, পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ বিৰুদ্ধে এইটোৱে প্ৰথম অভিযোগ নহয়। ইয়াৰ আগতেও বহুকেইটা অভিযোগ আছিল। বহুতবাৰ পৰিবহণ বিভাগে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছিল, তেওঁলোকৰ ওপৰত পেনাল্টিও লগাইছিল। কিন্তু এই যিটো ঘটনা পোহৰলৈ আহিল, আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যই এই গোটেই ঘটনাটো পোহৰলৈ আহিছিল। যিগৰাকী গ্ৰাহকে প্ৰথম এইটো অভিযোগ আনিছিল, যিগৰাকী গ্ৰাহকক পোদ্দাৰ কাৰ ৱৰ্ল্ডে এখন যি ডিফেক্টিভ গাড়ী, সেই ডিফেক্টিভ গাড়ী তেওঁক বিক্ৰী কৰিছিল। আৰু যেতিয়া তেওঁলোকে ঘৰলৈ গাড়ী লৈ গৈছিল, দুদিনমানৰ পিছতে তেওঁলোকৰ পোহৰলৈ আহিছিল যে গাড়ীৰ যিসমূহ ৰং আছে সেই ৰংসমূহ উঠি গৈছিল বিভিন্ন স্থানত। গাড়ীৰ ভিতৰ ফালেও বাহিৰ ফালেও সেই গাড়ীখনৰ যি ৰং আছিল সেই ৰং তেওঁলোকৰ ডেমেজ হৈছিল। আৰু তাৰপিছতে তেওঁলোকে যি প্ৰতিষ্ঠানটো আছে প্ৰতিষ্ঠানটোৰ লগত যোগাযোগ কৰিছিল আৰু প্ৰতিষ্ঠানটোৱে সেই সময়ছোৱাতে তেওঁলোকে এখন যি ভুল স্বীকাৰ কৰি তেওঁলোকক এখন পত্ৰও দিছিল যে তেওঁলোকৰ এই ক্ষেত্ৰত ভুল হৈছিল, তেওঁলোকে ভুলবশতঃ এই গাড়ীখন তেওঁক বিক্ৰী কৰিছিল বুলি। কিন্তু এই গ্ৰাহকজনে তাত সন্তুষ্ট নহ'ল আৰু তেওঁ যি সমাজৰ কাৰণে আৰু আন গ্ৰাহকৰ কাৰণে যাতে এনেধৰণৰ আৰু পৰিস্থিতিৰ সৃষ্টি নহয়, তেওঁ থানাত এটা অভিযোগ দিছিল। পৰিবহণ বিভাগৰ লগতো তেওঁলোকে অভিযোগ দিছিল আৰু আজি যি জিলা পৰিবহণ বিষয়া আছে তেওঁৰ নেতৃত্বত MVI দল পোদ্দাৰ কাৰ ৱৰ্ল্ডত আহি উপস্থিত হৈছিল। তেওঁলোকে প্ৰাৰম্ভিক অনুসন্ধান পাইছিল আৰু প্ৰাৰম্ভিক অনুসন্ধানৰ পিছতে যি অনুজ্ঞাপত্ৰ, সেই অনুজ্ঞাপত্ৰ সাময়িকভাৱে বাতিল কৰে আৰু পৰৱৰ্তী যি অনুসন্ধান আছে, যি তদন্ত আছে, সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কিন্তু পোদ্দাৰ কাৰ ৱৰ্ল্ডত কোনো ধৰণৰ গাড়ী কিনা বেচা কৰিব নোৱাৰাৰ নিৰ্দেশ দিয়ে। আৰু ইয়াত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি এখন গাড়ী কিনিছে, আপুনি যি ডিলাৰ আছে বা প্ৰতিষ্ঠান আছে তাৰ ওপৰত আপোনালোকে বিশ্বাস কৰি, অন্ধবিশ্বাস বুলিয়ে ক'ব পাৰি, চকু বন্ধ কৰি বিশ্বাস কৰি আপুনি গাড়ীখন ক্ৰয় কৰি লৈ যায় নতুন গাড়ী এখন। কিন্তু এনেধৰণৰ যদি পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে এই ক্ষেত্ৰতো আপুনি সাৱধান হোৱা উচিত। গাড়ী ক্ৰয় কৰাৰ পাছত
গাড়ীখন তন্নতন্নকৈ পৰীক্ষা কৰিব গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে ঋতিক, যেতিয়া এগৰাকী গ্ৰাহকে লাখ টকা খৰচ কৰি এখন গাড়ী এখন ক্ৰয় কৰে বা বাহন এখন ক্ৰয় কৰে, চাৰিচকীয়া এখন ক্ৰয় কৰোঁতে লাখ টকা খৰচ হয় আৰু কাৰোবাৰ হয়তো EMI বোজাও পৰে মূৰৰ ওপৰত। তাৰ পিছত যেতিয়া তেওঁলোকে ঘৰলৈ গৈ গাড়ীখন পুৰণি গাড়ী বা এখন তাত কিছু ক্ষতি আছে ইতিমধ্যে আৰু তাত মেৰামতি কৰি সেই গাড়ীখন বিক্ৰী কৰা হৈছে, সেই কথা যেতিয়া পোহৰলৈ আহে স্বাভাৱিকতে এটা ডাঙৰ এটা অভিযোগ বা ডাঙৰ কথা এটা। এতিয়া এই ধৰণৰ ঘটনা যি এটা প্ৰতিষ্ঠানত পোহৰলৈ আহিছে আৰু তেনেকুৱা অভিযান পৰিবহণ বিভাগে কিবা চলাব পাৰে নেকি যে আন ঠাইতো তেনেকুৱা কৰবাত হৈছে, সন্দেহ যাতে নোহোৱা হয় গ্ৰাহকৰ মনত, অভিযান আৰু নতুনকৈ চলিব পাৰে নেকি ঋতিক? চাওক গীতা, চাওক অভিযান চলিব পাৰে আৰু হয়তো আমি যি ভাবোঁ যে এনেধৰণৰ পৰিবহণ বিভাগে অভিযান চলোৱাটো যুক্তিসংগত, কাৰণ এনেধৰণৰ বহুখিনি অভিযোগ অকল এটা প্ৰতিষ্ঠান নহয়, প্ৰায়কেইটা প্ৰতিষ্ঠানৰ ওপৰত সময় সাপেক্ষে এনেধৰণৰ অভিযোগ উঠি আহিছে। অকল এনেধৰণৰ নহয়, বহু ক্ষেত্ৰত গাড়ীৰ ক্ষেত্ৰত, বিক্ৰীৰ ক্ষেত্ৰত বা আন ধৰণৰ যিসমূহ নিয়ম, সেই নিয়ম ভংগক লৈ অভিযোগ উত্থাপন হৈ আছে। কিন্তু ইয়াত গীতাশ্ৰী গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি গাড়ী এখন ক্ৰয় কৰিছে আৰু এতিয়ালৈকে এইটো নিশ্চিত হ'ব পৰা নাই যে এই গাড়ীখন আচলতে পুৰণি গাড়ী আছিল যাক নতুনকৈ ৰং কৰি সেইখন বিক্ৰী কৰা হৈছে, নে যিখন গাড়ী আছিল সেইখন নতুনে আছিল কিন্তু যেতিয়া ডিলাৰত আছিল সেই ডিলাৰত থাকোঁতে সেই গাড়ীখন ডেমেজ হৈছিল বা সেইখন ক্ষতিগ্ৰস্ত হৈছিল আৰু ক্ষতিগ্ৰস্ত হোৱাৰ পিছত সেইখন তেওঁলোকে বনাই নতুন হিচাপে আকৌ বিক্ৰী কৰিছিল। কিন্তু পৰিবহণ বিভাগৰ ফালৰ পৰা আমি অনুৰোধ জনাম যে এনেধৰণৰ আন যিসমূহ ডিলাৰ আছে সেই ডিলাৰসমূহত তেওঁলোকে নজৰ দিয়ক, তেনেধৰণে অভিযান চলাওক। ধন্যবাদ জ্ঞাপন কৰিছোঁ ঋতিক, আমাক সবিস্তাৰে আপুনি গোটেইখিনি কথা জনালে। এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে, বিৰতিৰ সময় পিছতে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব। অৱসান ঘটিছে হাগ্ৰামা ৰাজৰ। সুদীৰ্ঘ 17 বছৰৰ পিছত চৰকাৰ সলনি হ'বলৈ গৈ আছে আৰু কাইলৈ পৰৱৰ্তী BTC প্ৰধানৰূপে শপত ল'বলৈ সাজু হৈছে প্ৰমোদ বড়ো। আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত কোকৰাঝাৰৰ পৰা আমাৰ সৈতে আছে প্ৰমোদ বড়ো ডাঙৰীয়া। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ, প্ৰথমে অভিনন্দন জনাইছোঁ। কাইলৈৰ বাবে কি ধৰণৰ যা যোগাৰ চলিছে বা কি ধৰণৰ প্ৰস্তুতি চলিছে, কাইলৈ কি হ'বলৈ গৈ আছে, শপত গ্ৰহণ কাৰ্যসূচী কাইলৈ? হয়, অহাকালি শপত গ্ৰহণ কাৰ্যসূচী 10 বজাত আৰম্ভ হ'ব আৰু UPPL, BJP আৰু GSP তিনিটা দলৰ এটা আণ্ডাৰষ্টেণ্ডিং হৈছে আৰু তিনিটা দল মিলি পেলাই নতুন চৰকাৰ আমাৰ BTRত গঠন কৰিবলৈ গৈ আছে। বহু বছৰ যি হিংসাত্মক এটা পৰিৱেশ আছিলে, এটা কনফ্লিক্টৰ এটা পৰিৱেশ আছিলে, ভুল বুজাবুজি, হত্যা, হিংসা, ঘৃণা, ভয়, বিভিন্ন সমস্যাৰ মাজত BTRবাসী ৰাইজে আছিলে আৰু বিভিন্ন কাৰণত এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি যিটো মৰম স্নেহ এইটো নাইকিয়া হৈ গৈছিলে, এটা সন্দেহৰ এটা পৰিৱেশ আছিলে। তো সেই গোটেই পৰিৱেশটো অৱসান ঘটাই অহাকালিৰ পৰা এটা নতুন চৰকাৰ গঠন কৰি সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকক একত্ৰিত কৰি এটা সুন্দৰ এটা পৰিৱেশৰ মাজেৰে সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি শান্তি সম্প্ৰীতি আৰু নিৰাপত্তাৰ মাজত আমি 35 লক্ষ জনসাধাৰণক এটা পৰিৱেশ দিবলৈ আমি গৈ আছোঁ। আৰু সেইকাৰণে এই সময়ত আমাৰ কাৰণে এটা ঐতিহাসিক দিন, কাৰণ এনেকুৱা এটা দিন আমি পাবলৈ বহু কষ্ট কৰিছিলোঁ, বহুত চিন্তা কৰিছিলোঁ, কিন্তু যোৱা 27 জানুৱাৰীত যি এটা শান্তি আৰু প্ৰগতিৰ চুক্তি হ'ল, ইয়াৰ পিছত এটা ৰাইজৰ মনত এটা এটা চিন্তা, যে ফ্ৰীডম এটা চিন্তা আহিল, ভয় ভীতৰ পৰা ৰাইজ মুক্ত হ'ল। আৰু এতিয়া আমি এই চৰকাৰখন গঠন কৰি সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আগুৱাই নিয়াৰ কাৰণে এটা এজেণ্ডা তৈয়াৰ কৰিছোঁ আৰু অহাকালি শপত গ্ৰহণ হ'ব। এই শপত গ্ৰহণৰ পিছতে ফৰ্মেলি আমাৰ চৰকাৰ আৰম্ভ হ'ব আৰু চৰকাৰৰ কাম কাজ আমি আৰম্ভ কৰিম। আৰু এইখিনিত কোকৰাঝাৰবাসী, BTRবাসীয়ে অহাকালি দিনটো বাট চাই আছে উলহ মালহেৰে আৰু আমি সকলোকে ইনভাইট কৰিছোঁ। আমাৰ বুদ্ধিজীৱীসকল, বিভিন্ন দল সংগঠন চবেই আহিব আৰু ইয়াৰ লগতে আমাৰ BPF দল যি 17 বছৰে শাসন কৰিলে তেখেতসকলকো আমি ইনভাইট কৰিছোঁ। BTCৰ প্ৰাক্তন মুৰব্বী সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো আমি ইনভাইটেশ্যন পঠাইছোঁ। আমি আশা কৰিছোঁ সকলো উপস্থিত হ'ব আৰু কালিৰ যিটো কাৰ্যসূচী এইটো সফল হ'ব। হয়,
কাইলৈ গ্ৰীণফিল্ডত যিহেতু বিশাল আয়োজন কৰিছে কিন্তু আজি এক বিশেষ কথা যে BPF-ৰ এটা অভিযোগ আছে BPF-ৰ তেওঁলোকৰ দাবী যে আসলতে সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে তেওঁলোকক আমন্ত্ৰণ জনাব লাগিছিলে চৰকাৰ গঠনৰ বাবে প্ৰথমে কিন্তু সেয়া নহল আৰু তাত তেওঁলোকৰ আক্ষেপ আছে এয়া গণতন্ত্ৰৰ পৰিপন্থী তেওঁলোকে আখ্যা দিছে সেই সন্দৰ্ভত কি ক'ব আপুনি নাই ইতিমধ্যে 21 জন আমাৰ যেটো আছে MCLA ইলেক্টেড MCLA সাইন কৰি প্লাই গভৰ্ণৰক ইট সাবমিট কৰা হৈছে আৰু ইয়াত যেটো মেজৰিটি প্ৰয়োজন হি মেজৰিটিটো শো কৰা হৈছে গতিকে মেজৰিটিটোহে লাগে ইটো সিঙ্গল লাৰ্জেষ্ট ডাবল লাৰ্জেষ্ট বুলি কথা নাই যাৰ মেজৰিটি আছে হিয়ে চৰকাৰ বনাব আৰু এতিয়া ইতিমধ্যে হিটো দিয়া গল নোটিছ ইতিমধ্যে দি দিছে লেটাৰ আহি গৈছে শপত গ্ৰহণৰ কাৰণে চিফ সেক্ৰেটাৰীৰ পৰা গুটি ফৰ্মেলিটিজ হৈ গল আৰু এতিয়া তেনেকা কথাবিলাক একো কৈ প্লাই একো লাভ নাই মই অনুৰোধ কৰিছো BPF দলক 17 বছৰ তেখেত সকলে কাম কৰিলে আৰু নতুন যেটো এটা মিলিজুলি এটা চৰকাৰ হ'বলৈ গৈ আছে ইয়াত তেখেত সকলে সহযোগ কৰিব লাগে আৰু বিটিআৰ বাকি ৰাইজক হকা দিব লাগে কি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ পৰা হকা দিব লাগে আৰু বিভিন্ন ইস্যু আছে বিভিন্ন এজেন্ডা আছে হিবিলা আগুৱাই নিয়াত একত্ৰিত হৈ প্লাই কাম কৰিবলৈ তেখেত সকলো আগুৱাই আহিব লাগে আমি হিতুকে আহ্বান কৰিছো হয় যেতিয়া আপোনালোকে ক্যাম্পেইনিং কৰি আছিল তেতিয়া বিভিন্ন সভা সমিতি এটা খুব শব্দ এটা উচ্চাৰিত হৈছিল হেয়া হৈছিল দুৰ্নীতি যে 17 বছৰীয়া দুৰ্নীতিৰ এটা অভিযোগ উত্থাপন হৈছিল আৰু এই ধৰণৰ অভিযোগেৰে সভা সমিতিয়ে বা নিৰ্বাচনী ক্যাম্পেইনিংত আমি সন্ত শুনা গৈছিল বা আমি শুনিছিলো এতিয়া আপোনালোকে সেই ধৰণৰ দুৰ্নীতিৰ কিবা তদন্ত কৰিবলৈ বা গৈ আছে নেকি সব অহাকালি আমি চৰকাৰ আৰম্ভ কৰিম আৰু চৰকাৰ আৰম্ভ কৰি প্ৰথম দিনা আমি অফিচাৰ সকলৰ লগত আমি কালি মিলিত হম কন্টেক্ট সময়ৰ কাৰণে আৰু এতিয়া 17 বছৰ যি সকলে শাসন কৰি আছিল সেই সকলৰ আমাৰ যেটো এডমিনিষ্ট্ৰেচন এইটো মানে কেনেকুৱা চলালে এইটো ৰাইজে দেখিবলৈ পাইছে কি ৰাইজৰ পৰা বহুত এইটো দূৰত লৈ আহিছে প্ৰশাসন যন্ত্ৰটো এতিয়া প্ৰশাসন আৰু পাব্লিক ইয়াৰ মাজত এটা মধুৰ এটা সম্পৰ্ক থাকিব লাগে আৰু প্ৰশাসনটো সদায় দুৰ্নীতি মুক্ত হ'ব লাগে আৰু দুৰ্নীতি যদি পৰায়ণ যদি এটা প্ৰশাসন হয় তেনেহলে পাব্লিকৰ কাম বিলাক নহয় তো সেই কাৰণে আমি ফাৰ্স্ট এজেন্ডা হিচাপে প্ৰায়োৰিটি হিচাপে আমি কাম কৰিবলৈ ওলাইছো কি প্ৰশাসনটো স্বচ্ছ আৰু নিকা কৰিব লাগিব আৰু পাব্লিকৰ ওচৰলৈ লৈ যাব লাগিব তেতিয়াহে এই ক্ষুদ্ৰ এটা এৰেঞ্জমেন্টটো আমি এফেক্টিভলি কাম বিলাক কৰিব পাৰিম গতিকে দুৰ্নীতিটো কোনো কাৰণত কম্প্ৰমাইজ কৰা নহব আমি ইতিমধ্যে কৈ দিছো যে সকলে দুৰ্নীতি কৰিছে তেখেত সকলে বন্ধ কৰক আৰু কোনোবা যদি দুৰ্নীতি কৰিবলৈ ইচ্ছা কৰি আছে তেখেতে এই সময়তে মানসিকতাটো সলনি কৰক কাৰণ এইটো পৰিৱৰ্তনৰ চৰকাৰ আৰু পৰিৱৰ্তনৰ চৰকাৰ বুলি ক'লে আমি কৈছো কি আমাৰ কাম কাজটো পৰিৱৰ্তন হ'বই লাগিব ইয়াৰ লগে লগে আমাৰ মানসিকতাও পৰিৱৰ্তন হ'ব লাগিব হয় ডাঙৰীয়া পৰিৱৰ্তনৰ বাবে আপোনালোকে যি যুঁজা চলাইছে বা পৰিৱৰ্তনৰ বাবে হয়তো ৰাইজে আপোনালোকক নিৰ্বাচিত কৰিছে এতিয়া পৰিৱৰ্তন প্ৰথম প্ৰায়োৰিটি আপোনালোকৰ কি হ'ব প্ৰথমে কোট আপোনালোকে কি এজেন্ডাত আপোনালোকে অগ্ৰাধিকাৰ দিব বৰভূমিত হেতুৱে মই আপোনালোকক কৈছো কি আজি বিটিআৰ অঞ্চলৰ যেটো মূল কেন্দ্ৰবিন্দু বিটিআৰৰ সেক্ৰেটাৰিয়েট সেই অফিসখন অলপ এফেক্টিভলি চলাব লাগিব হিটো আমাৰ প্ৰথম প্ৰায়োৰিটি আৰু এফেক্টিভলি যদি চলাব লাগে তাত 17 বছৰে কি হৈ আছে এটো অলপ মানে সোৱাচিতা কৰা তদন্ত কৰাৰ এটা দৰকাৰ আছে হিটো আমি আৰম্ভ কৰিব বিচাৰিছো কাৰণ সেই সেক্ৰেটাৰিয়েট অফিসটো ঠিক হলেহে 4টা ডিস্ট্ৰিক্ট আৰু বিভিন্ন অফিস আদালত বিলাক ঠিকমতে চলাব পাৰিব তো সেই কাৰণে প্ৰায়োৰিটিটো হৈছে প্ৰশাসন যন্ত্ৰটো এফেক্টিভ কৰিব লাগে এটো জাস্ট হ'ব লাগে এটো কৰাপশন ফ্ৰী হ'ব লাগে আৰু তাতে মানুহবিলাক যেটো আছে পাংচুৱেল হ'ব লাগিব ডেডিকেটেডলি কাম কৰিব লাগিব আৰু তাত এটা টিম ওয়াৰ্ক হৈছে না নাই হেতু এটা সবচে প্ৰথম এটা চিন্তা কৰিব লগা বিষয় কাৰণ আগত 40টা ডিপাৰ্টমেন্ট আছিল এটা ডিপাৰ্টমেন্ট বাঢ়ি গল আৰু তাত যিখিনি বিভিন্ন বিষয়া কৰ্মচাৰী কাম কৰি আছে তেখেত সকলৰ মাজত এটা টিম ওয়াৰ্ক প্ৰয়োজন হ'ব আৰু সেই টিম ওয়াৰ্কটো যদি এতিয়ালৈকে হোৱা নাই এটো কৰিব লাগিব আৰু নহলে ইয়াত যিখিনি কাম আছে সেই কামবিলাক হৈ নুঠিব আৰু বাকি আমাৰ বহুত এজেন্ডা আছে কি যেটো আছে কাম কাজ বিলাক বহুত স্লো হয় বহুত ইগনোৰ কৰা হয় ফাইল বিলাক হাতে হাতে মানুহ বিলাকে লৈ যায় অফিসত কোনো ফাইল নাথাকে
ঠিকাদাৰবিলাকক সুধি সেই স্কিমবিলাক লোৱা হয় এই কথাবিলাক শুনি আছোঁ গতিকে কালি অফিচাৰবিলাকৰ লগত মিলিত হ'ম শপত গ্ৰহণ হোৱাৰ পিছত ইয়াৰ পৰা আমি কাম কাজ আৰম্ভ কৰিম প্ৰায়োৰিটিটো হৈছে কৰাপশ্যন ফ্ৰী এটা ফেয়াৰ গভৰ্ণমেণ্ট লাগে গভৰ্ণেন্স লাগে আৰু ইয়াৰ লগতে জাতি জনগোষ্ঠীৰ লগত আমি আমাৰ গোটেই কেজন এক্সিকিউটিভ মেম্বাৰ সকলো মানে শপত গ্ৰহণ কৰাৰ পিছত আমি বিভিন্ন জনগোষ্ঠীৰ লগত আলোচনা বিলোচনা কৰা কাৰ কি সমস্যা আছে সেইটো আৰম্ভ কৰি দিম ডাঙৰীয়া আমি শুনি আছো যে বহুকেইগৰাকী নৱনিৰ্বাচিত বিপিএফৰ সদস্যও আপোনালোকৰ সৈতে যোগাযোগ কৰিছে যে তেওঁলোকেও আহি যোগদান কৰিবলৈ বিচাৰে আপোনালোকৰ সৈতে একেলগে চলাই নিবলৈ বিচাৰে সেই সম্পৰ্কে অকণমান যদি আৰু আমাক কয় আপুনি হয় বহুতখিনি আছে এমচিএলএ সকল আছে যিসকলে আমাৰ লগতো যোগাযোগ কৰিছে আৰু কিছুমানে হয়তো বিজেপিৰ লগতো যোগাযোগ কৰিছে আৰু তেখেতসকলে যদিও ইলেকশ্যনটো বিপিএফৰ পৰা খেলিছে তেখেতসকলৰ এটা এট্ৰাকশ্যন হৈছে কি ইউপিপিএলৰ লগত থাকি কাম কৰিলে বেছি ভাল হ'ব কাৰণ ইউপিপিএলৰ যিটো শ্লোগান সেইটো আমি এটা কৰাপশ্যন ফ্ৰী এটা এফেক্টিভ গভৰ্ণেন্স আনাৰ কাৰণে আমি শ্লোগান দি আহিছোঁ এটা পৰিৱৰ্তনৰ আমি শ্লোগান দিছোঁ আৰু সকলো জাতি ধৰ্মৰ সব লোককে একত্ৰিত কৰি আগুৱাই লৈ যোৱাৰ কথাটো আমি কৈছোঁ য'ত নেকি আজি ৰাইজ মাত্ৰ নহয় বিভিন্ন নেতৃত্ব আমাক সমৰ্থন দিছে তো সেইকাৰণে নিশ্চয় মই আশা কৰোঁ শপত গ্ৰহণৰ পিছতে তেখেতসকলৰ বহুত মেম্বাৰবিলাকে আমাৰ তাত আহিব বহু সময়ত কোৱা গৈছিল যে বৰভূমি যদিও বা 17 বছৰ শাসন চলিছিল তাত উন্নয়ন হোৱা নাছিল এতিয়া উন্নয়ন বহু বাট পথ হওক বা এনেকুৱা ধৰণৰ বহুখিনি উন্নয়নৰ মুখ দেখা নাছিল বহুতৰ এই অভিযোগ আছে তাত বসবাস কৰা যিসকল লোক আছে এতিয়া সেইখিনি যিখিনি সমস্যা আছে সেই সমস্যাখিনিৰ সমাধান কি ধৰণে প্ৰথমে আপোনালোকে কৰিম বুলি ভাবিছে ৰাইজৰ ওচৰলৈ কিমান যাব প্ৰত্যেক 3 মাহৰ মূৰে মূৰে জনতা দৰবাৰ কৰা হ'ব আমাৰ প্ৰত্যেকজন এমচিএলএ এইটো ৰুলিং বা অপজিশ্যন বুলি কথা নাই এইটো প্ৰত্যেকজন এমচিএলএ 3 মাহৰ মূৰে মূৰে নিজৰ সমষ্টি ৰাইজক লগ কৰিব লাগিব আৰু ৰাইজৰ অভাৱ অভিযোগবিলাক ল'ব লাগিব আৰু সেই 3 মাহৰ মূৰে মূৰে যেতিয়া অভাৱ অভিযোগবিলাক লোৱাৰ পিছতে আমি আমাৰ কাউন্সিলত পুনৰ আমি বহি পেলাই কি সমস্যা আছে সেইটো আমি আলোচনা কৰিম গতিকে ৰাইজৰ ওচৰত সম্পূৰ্ণভাৱে প্ৰশাসনটো গভৰ্ণমেণ্টখন লৈ যাব লাগিব আৰু আমি সেইটো কোনোবা অফিচ কনফাইন এটা এডমিনিষ্ট্ৰেশ্যন কৰিব বিচৰা নাই কাৰণ আমাৰ ডেমক্ৰেচিটো এটা পাৰ্টিচিপেটৰী ডেমক্ৰেচি ইয়াত সকলো পাৰ্টিচিপেশ্যনটো থাকিব লাগিব আৰু গ্ৰাছৰুট ডেমক্ৰেচিটো ষ্ট্ৰেংথেন কৰিব লাগিব তো সেইকাৰণে যদিও এইটো এটা ক্ষুদ্ৰ কাউন্সিল ইয়াত যিখিনি ক্ষমতা আছে এই ক্ষমতাখিনি ফুল্লি ইউটিলাইজ কৰি পাব্লিক ৱেলফেয়াৰৰ কাৰণে কাম কৰিবৰ কাৰণে আমি সাজু হৈছোঁ ডাঙৰীয়া যদি মই সুধো প্ৰত্যাহ্বানৰ কথা মূল প্ৰত্যাহ্বান কি থাকিব বুলি ভাবিছে বহুত প্ৰত্যাহ্বান আছে প্ৰত্যাহ্বান কিন্তু কাম কৰিবলৈ যেহেতু মানসিকতা এটা তৈয়াৰ কৰিছোঁ যিকিনো প্ৰত্যাহ্বান আমি মোকাবিলা কৰিবলৈ ৰেডি আছোঁ প্ৰথম প্ৰত্যাহ্বান হ'ব ফাণ্ডৰ এটা ডাঙৰ এটা সমস্যা হ'ব কাৰণ কাউন্সিলত কোনো ৰেভিনিউ নাই তো আগতে বহুত টকা পইচা আহিল সেই টকা পইচাবিলাক বহুত মিছ ইউজ কৰিলে লাইবিলিটিছ কৰিলে উন্নয়নৰ কামবিলাক হোৱা নাই গতিকে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পেট্ৰনাইজ আমাক লাগিব হেল্প এণ্ড ছাপোৰ্ট আমাক লাগিব আৰু ইয়াৰ মাজেৰে আমি কম দিনৰ ভিতৰতে কিমান ৰেভিনিউ জেনেৰেট কৰিব পাৰে কিমান মানে ফাণ্ডিং বিভিন্ন এজেঞ্চিৰ পৰা কৰিব পাৰে সেইটো আমি আলোচনা কৰিম আমাৰ তাত বহুত এনেকুৱা অঞ্চল আছে যি অঞ্চলত স্বাধীনতাৰ এই ৭৪ বছৰ পিছতো এটা ৰাস্তা হোৱা নাই খোৱা পানীৰ ব্যৱস্থা নাই ড্ৰেইনৰ নলীৰ পানী ৰাইজে খাই আছে হস্পিটেল ডক্টৰ বুলি একোৱেই নাই ইভেন স্কুলবিলাক নাই বহুত দূৰে বহুত সমস্যা আছে তো সেই সমস্যাখিনি আমি চৰকাৰ সম্পূৰ্ণভাৱে গঠন কৰাৰ কম সময়ৰ ভিতৰতে আমি আমাৰ চৰকাৰখন আমি ৰাইজলৈ লৈ যাম আৰু সেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ আৰু কিবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিবা ফাণ্ডিং এজেঞ্চিবিলাকৰ পৰা ছাপোৰ্ট পাই নেকি এই কথাবিলাক আমি আমাৰ কাউন্সিলত আমি আলোচনা কৰিম ধন্যবাদ এইখিনি কথা কোৱাৰ বাবে শেষত মই আপোনাক সুধিবলৈ বিচাৰিছোঁ যে এতিয়া কাউন্সিল আপোনালোকে একেলগে বিজেপিৰ সৈতে আপোনালোকে গঠন কৰিলে বা কাইলৈ শপত গ্ৰহণ আছে ইতিমধ্যে আপোনালোকৰ সেই অংক মিলিছে এতিয়া ইয়াৰ পিছত এই কাউন্সিল ইলেকশ্যনৰ পিছত এতিয়া আছে পৰৱৰ্তী বিধানসভা নিৰ্বাচন তাত আপোনালোকৰ কিবা একেলগে মিত্ৰতা হোৱা বা কিবা তেনেকুৱা ধৰণৰ কথা বতৰা হৈছে নেকি বা বিধানসভা নিৰ্বাচনৰ বাবে আপোনালোকো কি ধৰণে সাজু হ'ব
নাই নিশ্চয় আমি কাউন্সিল ইলেকশ্যনৰ কাৰণে বিধানসভাৰ কথা আমি চিন্তা কৰা নাছিলোঁ এতিয়া যেহেতু কাউন্সিল ইলেকশ্যন পাৰ হৈ গ'ল আমাৰ দলৰ আমাৰ নেতৃত্বৰ মাজত আমি সেইটো আলোচনা কৰিম কি আমাৰ কেনেকৈ আমি এছেম্বলি ইলেকশ্যনত অংশগ্ৰহণ কৰিম আৰু ইয়াৰ পিছত আমি আপোনালোকক জনাই দিম এছেম্বলি ইলেকশ্যনৰ সময়টো একেলগে বিজেপিৰ সৈতে থাকিব নিশ্চয় এতিয়ালৈকে এই বিষয়ত আমি আলোচনা কৰা নাই আমি সময়ো পোৱা নাই আলোচনা কৰিবৰ কাৰণে নিৰ্বাচন হৈ গ'ল নিৰ্বাচনৰ পিছত বিভিন্ন ডেভেলপমেণ্ট আহিল তো আমি কেইদিনমান পিছত আমাৰ দলৰ কেবিনেট আমি বৈঠক কৰিম আৰু তেতিয়া এই কথাবিলাক আমি বিতংকৈ আলোচনা কৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে আৰু পুনৰবাৰ আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু কাইলৈৰ বাবে নিশ্চয় আপোনালোক সাজু হ'ব ধন্যবাদ থাকিল এইখিনি সময় আমাক আপুনি দিলে সেয়া আছিল প্ৰমোদ বড়ো কোকৰাঝাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আৰু কাইলৈ বিশাল আয়োজন চলিছে গ্ৰীণফিল্ডত তাত বড়োভূমিত অৱসান ঘটিছে যিহেতু 17 বছৰীয়া শাসনৰ BPFৰ আৰু তাৰপিছত কাইলৈ পৰৱৰ্তী BTC প্ৰধানৰূপে শপত ল'বলৈ সাজু হৈছে প্ৰমোদ বড়োৱে কোকৰাঝাৰৰ বডফা নগৰৰ যি গ্ৰীণ ফিল্ড তাত ইতিমধ্যে 5000 বন্তি প্ৰজ্বলন কৰা হৈছে আৰু এই ধৰণে সাজু হৈছে কালিৰ দিনটোৰ বাবে সময় হৈছে ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লোৱাৰ ধন্যবাদ